হেল্ল' কি খবৰ বন্ধুসকল। মই পৰাগজ্যোতি আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰথমতে কওঁ যে আমাৰ যিখিনি অসম পুলিচৰ ABUBৰ যিখিনি কেণ্ডিডেট আছে, যিখিনি কেণ্ডিডেটে পাছ কৰি থৈছা ফিজিকেল, তোমালোকক এটা কথা কওঁ, তোমালোকে যিখিনি মানে যোৱাবাৰ যিখন কাট অফ লিষ্ট আছে 21 চনত নে 22 চনত কিবা 23 চনত হৈছিলে নেকি, এখন 2100 পোষ্ট আছিলে, তাত তোমালোকে এবাৰ তাৰ কাট অফ লিষ্টখন এবাৰ চাবা। যদি নাই গুগলত চাৰ্চ কৰিবা, ইউটিউবতো পাই যাবা বা ক'ৰবাত পাই যাবা। সেই লিষ্টখন এবাৰ চাবা তোমালোকে, আৰু তাৰ কাট অফটো চাবা, আৰু নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ যিটো মানে নম্বৰ আছে সেইটো চাবা কিমান গৈছে, কাষ্ট ৱাইজ তেতিয়া তোমালোকৰ এটা আইডিয়া হ'ব। আৰু সেই কাষ্ট ৱাইজ যিটো কাট অফ আছে, সেই কাট অফটোৰ কম নম্বৰ, মানে সেই কাট অফটো যিটো কাট অফ, তুমি এতিয়া OBC নহয়, তোমাৰ OBC যদি তোমাৰ 30 গৈছে, সেই 30টো চাবা আৰু 30ৰ মাইনাছ কৰিবা মানে কি কৈছোঁ তোমালোকক, তাতকৈ 1.5 নম্বৰ বা 1 নম্বৰ 1-1.5 নম্বৰ যোনে কম পাইছা তাতকৈ, যিটো আগত পাইছিলা মানে যিটো আগত গৈছিলে কাট অফ, তাতকৈ 1-1.5 নম্বৰ কম যিখিনি আছা সেইখিনি এতিয়া পঢ়িব পাৰা। কাৰণ কেলৈ, সেই ল'ৰা ছোৱালীখিনি বৰ্ডাৰত আছে পূৰা, কাৰণ তাৰ ওপৰ পোৱাখিনিতো পাবই। আগৰবাৰতকৈ কাট অফ এনেও বেছি নাযায়, তাতকৈ কমেই যাব, পইণ্টৰ শ্ল' কম যাব, কিন্তু বেছি নাযায়। সেইটো কাৰণে তোমালোকে বেছি পোৱাখিনিয়ে চিন্তা কৰিব দৰকাৰ নাই। যিখিনিয়ে তাতকৈ তলত কম পাই আছা সেইখিনি ল'ৰা ছোৱালীৰ প্ৰব্লেম হৈছে, আৰু সেইখিনি ল'ৰা ছোৱালীয়ে পঢ়া নাই এতিয়া। তোমালোকে, মই সেইটো কাৰণে কৈছোঁ তোমালোকে চোৱা দেই, কাট অফকৈ আজি নৱেম্বৰ ডিচেম্বৰ শেষ হৈ গ'ল, জানুৱাৰীও মোটামুটি শেষ হৈ গ'ল, আৰু 3-4 দিন আছে। ফেব্ৰুৱাৰী, কালি তোমালোকৰ গম পাইছা যে আমাৰ CM ছাৰে আমাৰ মাৰ্চৰ ফাৰ্ষ্ট উইক নহ'লে ফেব্ৰুৱাৰী লাষ্ট উইকত হ'ব কৈছে এক্সাম। মই সেইটো চিয়'ৰ যে মই মাৰ্চৰ ফাৰ্ষ্ট উইকত ছেকেণ্ড উইকতে হ'ব পৰীক্ষা, ফেব্ৰুৱাৰীত নহয়, সেইটো মই জানো। মানে নিজৰ যি এক্সপিৰিয়েঞ্চ ফালৰ পৰা কৈছোঁ, আগতে যেনেকুৱা টাইপৰ কৈ আছে তেনেকুৱা টাইপৰ পৰাই কৈছোঁ মই। আৰু ফেব্ৰুৱাৰীত নহয়, তোমালোকে মাৰ্চতে হ'ব, চিন্তা কৰিব দৰকাৰ নাই। সেইটো কাৰণে তোমালোকে, মই কৈছোঁ যে ইমানকেইদিন গুচি গ'ল, কাট অফ মাৰিব, নাম আহিলে পঢ়িম, কাট অফ আহিব, নাম আহিলে পঢ়িম, গুচি গ'ল। কিন্তু এতিয়া তোমালোকৰ মাজত মাত্ৰ এমাহ আছে, সেই এমাহটো তোমালোকে পঢ়ি দিয়া। মই সিমানেই ক'লোঁ তোমালোকক, এই 1 মাহটো পঢ়ি দিয়া। যদি তোমালোকৰ পটককৈ নাম আহি যায়, তোমালোকে এতিয়া পঢ়িবলৈ একেবাৰে সময় নাপাবা, মই সিমানে ক'লোঁ। সেইটো কাৰণে কৈছোঁ 1 মাহ আছে, ফেব্ৰুৱাৰী মাহটো পূৰা পঢ়ি দিয়া। যেতিয়া তোমালোকৰ নাম আহিব, তোমালোকৰ নিজৰ পৰীক্ষা দি ভাল পাবা। তোমালোকে যেতিয়া তোমালোকৰ 15-20 দিন পাবা নহয়, 15-20 দিন ওলাইছে নহয়, 10 দিন 5 দিন পাবা, তেতিয়া তোমালোকে কিন্তু পঢ়ি একো আও-ভাও নাপাবা। আৰু তুমি তেতিয়া ক'বা যে মই কেলৈ নপঢ়িলোঁ। কাৰণ মই গম পাওঁ যে নামটো নমৰালৈকে পঢ়িবলৈ দিগদাৰ হৈ যায়। হয়, আজি নৱেম্বৰ ডিচেম্বৰ নপঢ়িলা সেইটোৰ হেৰিয়ত, কাৰণ কেলৈ, নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী ইমানকেইদিন পঢ়ি দিব নোৱাৰি নাম নহাকৈ। কিন্তু 1 মাহ তোমালোকে কিবাকিবি ধৈৰ্য্যত কিবাকিবি কৰি পিনে চিন্তাধাৰা কৰি 1 মাহ পঢ়া। মই কৈছোঁ নহয়, তোমালোকৰ পৰীক্ষা দি ভাল পাবা যদি নাম আহে। কাৰণ কেলৈ, মোৰ মানে এনেকুৱা লাগিছে যে এইবাৰ কাট অফ লিষ্টটো নেমাৰি লিখা লাগি আছে। হয়তো কাট অফ লিষ্ট নেমাৰি মানে ফৰেষ্টত যেনেকৈ অকল ডাইৰেক্ট নাম আহিছিলে, এডমিট কাৰ্ড আহিছিলে, তেনেকৈ হয়তো এইবাৰ আহিব পাৰে। আৰু সেইবোৰ এইবাৰ যদি তেনেকুৱা আহে প্ৰব্লেম এটা হ'ব। কেলৈ কৈছোঁ, মানে যিটো মানে মনত যিটো কষ্ট কৰি যিটো ইণ্টাৰভিউ মাৰিলোঁ, সেইটো যে নাম নাহিলে এনেই যাব লিখা লাগিছে। কাৰণ কেলৈ, কাট অফ লিষ্ট নেমাৰিলে মানে মনত এটা খুঁত থাকি যাব যে সঁচাকৈ এইটো নিকা হৈছে নেকি। কাট অফখন সেইটো কাৰণে মাৰি দিব লাগে। কাৰণ তোমালোকে যোৱাবাৰ গম পাইছে যে ফৰেষ্টত কোনে পাইছে, কোনে কাৰ নাম আহিছে একো গম নোপোৱা, কিমানটাই পাইছে সেইটো গম নোপোৱা, মোতকৈ বেছি মাৰ্ক পাইছে চাকৰি পাইছে নে মোতকৈ কম মাৰ্ক পাইছে চাকৰি পাইছে, একো গম নোপোৱা তোমালোকে, অকল জাষ্ট নামটো আহিছে। সেইটো কাৰণে কৈছোঁ, এইবাৰ হৈ যদি তেনেকুৱা যদি ABUB তেনেকুৱা কৰে, মানে মনটো ভাল নালাগিব, এটা খুঁত থাকি যাব। সেইটো কাৰণে কাট অফ লিষ্টখন দিলে ভাল হ'ব, আৰু কাট অফ লিষ্ট দিব লাগে যিমান যি হ'লেও, আৰু সোনকালে দিব লাগে, অতি সোনকালে। কাৰণ আমাৰ ৰিটেন ডেট নেলাগে, কাট অফ লিষ্ট লাগে। মই সেইটোৱে কৈছোঁ যে কাট অফ লিষ্টৰ কাৰণে আশা কৰি লাভ নাই, দিলে দিব। আৰু যদি বাই চান্স যদি সেই ফৰেষ্টৰ লিখেকৈ নামটো অকল মাতি দিয়ে, তেওঁলোকৰ কাৰণে প্ৰব্লেম হৈ যাব। সেইটো কাৰণে পঢ়ি থাকা, 1 মাহ আছে, পূৰা পঢ়া। GK GS অংক ৰিজনিং গ্ৰামাৰ যি আছে চব পঢ়ি যোৱা। মুঠতে 1 মাহে পঢ়িবা, বেছি নহয়, 1 মাহ কষ্ট কৰা। 1 মাহ পঢ়িলে একো নাযায়, তোমালোকৰ পাছতো পৰীক্ষা দিবলৈ ভাল হ'ব। সেইটো কাৰণে, আৰু হয়তো মই মনতে কৈছোঁ দেই, মই তোমালোকক কৈছোঁ কথাটো তোমালোকক যে এবাৰ হয়তো গোটেইখিনি অল কেণ্ডিডেট যদি চিলেক্ট কৰি দিয়ে ৰিটেন দিবলৈ, তেতিয়া কি কৰিবা তোমালোকে। কাৰণ দেখিছা তোমালোকে এক্সামৰ ফিজিকেলৰ আগত যে ক'ৰবাত বৰষুণ দি আছিলে, আৰু বহুত নিউজতো দিছিলে। হয়তো সেইখিনি চকু পৰিবৰ কাৰণে চকু পৰিছে চৰকাৰৰ ওপৰত। সেইটো কাৰণে চৰকাৰে হয়তো গোটেইখিনি ৰিটেন দিবলৈ দিবও পাৰে, হৈ যাব পাৰে, বাই চান্স কথাটো কৈছোঁ, হৈ যাব পাৰে যে তোমালোকে কি কৰিবা মানে। সেইটো কাৰণে কৈছোঁ তোমালোকে পঢ়ি থাকা,
টেনশ্যন নল'বা ইমান। 1 মাহ আছে পূৰা পঢ়া। কাট অফ লিষ্ট যদি নেমাৰে, যদি সেই ফেব্ৰুৱাৰী 25 তাৰিখ 26 তাৰিখে যদি তোমালোকক যদি পটককৈ নাম দি দিয়ে, পটককৈ নাম আহি যায়, কি কৰিবা তেতিয়া? সেই 4-5 দিনত কিবা কৰিব পাৰিবা? একো কৰিব নোৱাৰা। সেইটো কাৰণে কৈছোঁ 1 মাহ আছে, পঢ়ি দিয়া পূৰা। কাট অফ লিষ্ট বাদ দিয়া, দিলে দিব, নিদিলে নাই। সেইটো আৰু সময়ত দেখা যাব কি হয়। এইটো তোমালোকে পঢ়ি যোৱা বিন্দাছ, ঠিক আছে। আজিৰ ভিডিঅ'টি সেইটো কাৰণে বনালোঁ যে মায়ে মানে কাট অফ লিষ্টকৈ আমি জানুৱাৰী মাহটো শেষ কৰিলোঁ, একো পঢ়া নহ'ল। সেইটো কাৰণে কৈছোঁ এতিয়াৰ পৰা পঢ়া ভালকৈ, হয়তো তোমালোকৰ ফলটো ভালে পাবা ইয়াৰ, ঠিক আছে। আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিবা। ধন্যবাদ।